দীপু কেতিয়া আহিলা তুমি ভালনে তোমাৰ ভাল সঞ্জনা তোমাৰ কেনেকুৱা মোৰটো বিন্দাস দেখাতে বিন্দাস যেন লাগিছে তোমাৰ লগত অহা হৈ ছোৱালীজনী কোন হো তাই মোৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড নাই নহয় বেষ্ট ফ্ৰেণ্ড নহয় জাষ্ট ফ্ৰেণ্ড বহুত মৰম লগা ন বিউটিফুল চেনি খাবা তাইৰ লগত মানে টাইম পাছ কৰিবা কি কৈছা আৰে মই সুধিছো তুমি তাইৰ লগত টাইম পাছ কৰিব পাৰিবা তুমিতো মানে তুমি তেনেকুৱা লৰাই মই জানো দিয়া ছোৱালীবোৰ ভাল পোৱা দুমাহ এমাহ তাইৰ লগত বহুত বেছি কথা পাতা তাৰ পিছত ব্ৰেকআপ দিয়া হয়নে নহয় কোৱা আৰে তুমি এইবোৰ মোৰ ফ্ৰেণ্ড এজনী তোমাৰ বেষ্ট ফ্ৰেণ্ড হয় কোন জানা লুনাই মোক কৈছে তোমাৰ কথা তাৰ মানে আমাৰ চহৰতো তোমাৰ বেষ্ট ফ্ৰেণ্ড আছে তুমি ভাবা মই তোমাৰ খবৰ নাৰাখো আৰে সৰুতে তুমি তোমাৰ মামাৰ ঘৰত থাকিবলৈ আহা তেতিয়াৰ পৰাইচোন আমি ফ্ৰেণ্ড পিছে তুমি তোমাৰ মামাৰ ঘৰলৈ আহিছা মই গমেই নাপাওঁ বাৰু এতিয়া বাদ দিয়া তাইৰ লগত চিনাকি হোৱা কি তাই কোনো বয়ফ্ৰেণ্ড নাই নেকি মোক চেনি খাবলৈ ক'লা যে আচলতে হে বাদ দিয়া এইবোৰ বহুত কথা মই বিচাৰো তাইৰ লাইফটো বৰবাদ হৈ যাওক মই বিচাৰো তাইক কোনোবাই ধ্বংস কৰি দিয়ক তুমি পাৰিবা সেইখিনি কৰিব তুমি এইবোৰ কি কৈছা সঞ্জনা তাই মোৰ বেষ্ট ফ্ৰেণ্ড আছিল কিন্তু তাই মোৰ লগত ধোকা কৰিলে আৰু এতিয়া মই তাইৰ লগত কৰিম তাই এদিন পস্তাব লাগিব যিদৰে মই কান্দিছিলো এদিন তাই কান্দিব লাগিব কথাবোৰ মোৰ ডিটেইলছত কোৱা ডিটেইলছত পিছত জানিবা এতিয়াতো তাইৰ লগত চিনাকি হৈ লোৱা ঠিক আছে এই সঞ্জনাজনী যে ল'ৰাটোৰ লগত কিনো কথা পাতি আছে মোৰ ফালেও চাই আছে মই সেইফালে নাচাওঁ দেই আৰু তাই এতিয়ালৈকে অহাই নাই কফি দিয়াও বহুত সময় হ'ল মই খায়ে দিওঁ পৰি সঞ্জনা তই কিমান টাইম হ'ল বাৰু তোৰ বাবে ৱেইট কৰি আছো কিয় অহা নাই তই চৰি মই মোৰ ফ্ৰেণ্ডক লগ পালো কিদৰে আহোঁ সেয়া চা মোৰ লগত কোন আহিছে হাই চৰি মই আপোনাক চিনি পোৱা নাই হাৰে চিনাকি হ'লেহে চিনি পাবি সেয়া এয়া হৈছে দীপু চৌধুৰী আচলতে দীপু হৈছে আমাৰ গাঁৱৰ যে নয়ন দাদাৰ কাজিন জেঠাইকৰ পুতেক নয়ন দাক চিনি পোৱা নেকি তুমি নয়ন দাক চিনি পাওঁ আচলতে মই ইয়াৰ নহয় মই ইয়াত চাকৰি কৰি আছো এটা সৰু চাকৰি মই ইয়ালৈ আহি সঞ্জনাহঁতৰ ভাড়াঘৰতে আছো আৰু সেই সূত্ৰে গাঁৱৰ মানুহ চিনি পাওঁ সৰু চাকৰি সৰু ডাঙৰো থাকে নেকি চাকৰি তাই চৰকাৰী চাকৰি কৰে আকৌ কৈছে সৰু চাকৰি আমি চাকৰি নকৰাবোৰ বা কি সেই পিছে লগ পাই ভাল লাগিল আপোনাৰ নাম দীপু ন মোৰ নাম পৰি বৰ মৰম লগা নামটো একেবাৰে তোমাৰ চেহেৰাটোৰ দৰে থেংকছ সঞ্জনা তই কফি খা আকৌ মোৰ কিন্তু ৰ'বৰ টাইম নাই মই খাওঁ দেই ঠাণ্ডাই হ'ল চাগে আৰে ধোঁৱাবলি আছে ৰ দীপু তোমাৰ বাবেও একাপ অৰ্ডাৰ দিওঁ নাই মই ইয়াত একেলগে কফি খালে তোমাৰ ফ্ৰেণ্ডে বেয়া পাবও পাৰে নাই মই কিয় বেয়া পাম খাওক সেয়া তাই খাব কৈছে আচলতে আজি মোক পৰিয়েহে আনিছে কফি খুৱাবৰ বাবে তাই আনিয়ে থাকে বাৰু মোক ৰেষ্টুৰেণ্টলৈ তুমিও খোৱা আজি ঠিক আছে নয়নদা আজিকালিও তুমি আগৰ দৰে ইমান জেণ্টলমেন হৈ থাকানে হে কি কৈছা এইবোৰ জেণ্টলমেন হয় তোন মই তোমাৰ জেঠাইৰ ল'ৰা মোক তুমি বুলি মাতা ঠিক আছে মই তোমাক মাতো তুমি মোতকৈ ডাঙৰ বাবে তুমিনো বাৰু নিজৰ ভাইটিটোক এতিয়াও তুমিকে মাতানে আৰু ইমান গহীনত থাকা কিবা বহুত দায়িত্ব যেন লৈ আছা তুমি কিহৰ দায়িত্ব লৈছা মামায়ে চাকৰি কৰে মামীও চাকৰি আছে মাষ্টৰণী আৰু তুমি ইমান ঠাণ্ডা হৈ থাকা আমাৰ মৰমৰ দাদাটো ইমান ঠাণ্ডা মুণ্ডা হৈ থাকিলেও ভাল নালাগে দেই অলপ স্মাৰ্ট হ'ব লাগে স্মাৰ্ট হয়নো কি কৰিম এনেওতো মই নিজকে স্মাৰ্ট নহয় বুলি নাভাবোঁ পঢ়া শুনা কৰিলোঁ কিন্তু চাকৰি এটা হোৱা নাই বিজনেছত লাগিবলৈ পাপাই কৈছে কিন্তু বিজনেছত মোৰ ইণ্টাৰেষ্ট নাই গাঁৱৰ ল'ৰা ছোৱালীবোৰকে টিউশ্যন কৰি পইচা কেইটামান ঘটি আছোঁ আৰু মা দেউতাই চাকৰি কৰিলেও নিজৰ বুলি সেই পইচা কেইটাতো লাগে বাকী এটা ডেকা ল'ৰাৰনো আৰু কি চিন্তা নাথাকিব বহুত চিন্তা দাদা আমি বিয়াখন কেতিয়া খাবলৈ পাম বিয়া কাৰ বিয়া আৰে তোমাৰ বিয়া আকৌ তোমাৰ বিয়া হোৱাৰ পিছতহে মোৰ বিয়া হ'ব পাৰিব আৰু তোমাৰ বিয়াখন মই কেতিয়া খাব পাওঁ কোৱাচোন বহুত টাইম আছে মোৰ নিজৰ সংস্থাপন এটা হৈ লওক সেইবোৰ বাদ দিয়া এতিয়া মই অলপ ওলাই যাওঁ ময়ো যাওঁ তোমালোকৰ গাঁওখন মোৰ বহুত ভাল লাগে সৰুৰ পৰাইচোন মোৰ ভাল লাগে মাজতে পঢ়াৰ বাবেহে আহিব পৰা নাছিলোঁ ব'লা ময়ো যাওঁ তোমাৰ লগত
মোৰ এটা কাম আছে, তুমি মোৰ লগত নালাগে দিয়া, পিছত যাবা। মই ভাবিছিলোঁ মই মানে সঞ্জনাহঁতৰ ঘৰৰ পৰা আহোঁ। সঞ্জনাৰ ঘৰলৈ কিয়? পৰীক লগ কৰি আহোঁ। পৰীক চাবৰ খুব মন গৈছে। কি? এইবোৰ তুমি কি কৈছা? পৰী ইয়াৰ নহয়। পৰী ইয়াত আহি চাকৰি কৰিছে। তাইক চাবলৈ যোৱাৰ তোমাৰ কোনো প্ৰয়োজন নাই। সেয়ে মানে মোৰ মুখত এনেই ওলাই আহিল, তাইৰ লগত চিনাকি হৈছিলোঁ, ভাল লাগিল এনেই আৰু। হ'ব দিয়া, তুমি যোৱা, মই পিছতে যাম। এতিয়া চাগে তাই অফিচ গ'ল। যোৱা নয়নদা, মই পিছতে যাম। দীপুৰ মুখত পৰীৰ নাম যে, আৰু পৰীৰ ইমান ডিটেইলছ জানে কিয়? নাই, পৰীক দীপুৰ লগত সংস্পৰ্শলৈ আহিব দিব নোৱাৰি। ই পৰীক বৰবাদ কৰি পেলাব। পৰী কেৱল মোৰ হ'ব লাগিব। মই পৰীক ভাল পাওঁ, কিন্তু তাইক মই মোৰ মনৰ কথা ক'ব পৰা নাই। কিন্তু তাইক প্ৰটেক্ট কৰাৰ দায়িত্ব মোৰ। দীপুৰ দৰে এটা ল'ৰাৰ সংস্পৰ্শলৈ তাই আহিলে তাই শেষ হৈ যাব। পৰী, তোমাৰ লগত ফুৰা আজি বহুত দিনেই হ'ল। মানে তোমাৰ লগত এইদৰে আবেলিৰ সময়বোৰ পাৰ কৰি কথা পতাৰো আজি এসপ্তাহ পাৰ হৈ গ'ল। মই তোমাক মোৰ মনৰ কথা এটা ক'ব বিচাৰোঁ। মনৰ কথা? কি কথা? পৰী, তোমাৰ বাৰু মোৰ লগত সময় পাৰ কৰি ভাল লাগেনে? ভাল লাগেনে তোমাৰ মোৰ লগত কথা পাতি? হয়, ভাল লাগে। তেন্তে শুনা। হেই, কি কৰা? মোৰ হাতত কিয় ধৰিছা? দিয়া না তোমাৰ হাতত ধৰিবলৈ, কাৰণ মই তোমাক ভাল পাওঁ। গোটেই জীৱনৰ বাবে মই তোমাৰ হাতত ধৰিব বিচাৰোঁ। তোমাৰ হাতত ধৰি আমি গোটেই জীৱনটো আগবাঢ়ি যাব বিচাৰোঁ। তোমাৰ কিবা আপত্তি আছে নেকি? দীপু, সঁচা কথা ক'বলৈ গ'লে আজিলৈকে মই কাৰো লগত ইমান ছেফটি আৰু ইমান আবেগ অনুভূতিবোৰ অনুভৱেই কৰা নাছিলোঁ, যিদৰে তোমাৰ লগত পাৰ কৰা সময়বোৰত কৰিছোঁ। মোক বহুতে হেল্প কৰিছে এই গাঁৱত। নয়নদাৰ কথানো কি ক'ম, মোক বহুত 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 বেছি হেল্প কৰিছে। সেইবাবে মই তেখেতক বহুত সন্মান কৰোঁ। কিন্তু তোমাক মই নজনাকৈয়ে সঁচাই ভাল পাই পেলালোঁ। তুমি মোক আবেলি সেইদৰে উলিয়াই আনা, মোৰ বহুত বেছি ভাল লাগে। কিয় জানানে? মোৰ নিসংগতাবোৰ তুমি দূৰ কৰি দিছা। এই দীপু আৰু পৰীয়ে কি কথা পাতিছে? দীপুৱেচোন পৰীৰ হাতত ধৰি লৈছে। ইহঁত ইমান ক্ল'জ হৈ গ'ল। মই অফিচৰ পৰা আহি যেতিয়া ভাগৰুৱা অনুভৱ কৰোঁ, তেতিয়া তুমি এটা ফোন কৰি দিলে মোৰ মনটো জীপাল হৈ পৰে। আৰু কিবা খালো নে, এইবোৰ কেয়াৰ লৈ যিদৰে তুমি মোৰ খবৰ ৰাখা, মোৰ আৰু আনন্দ লাগে অন্তৰত। আৰু তুমি মোক লগ কৰিব মাতিলে সেয়ে দৌৰি আহোঁ। সঞ্জনাই মোক জোকায়, আৰে যাবৰ হ'লেই নে? মই কওঁ, তই আজি নালাগে আহিব, মই আৰু দীপু যাম। সঁচা দীপু, ময়ো তোমাক ভাল পাই পেলালোঁ। তোমাক মোৰ মনৰ কথা ক'ম বুলি ভাবি থাকোঁতেই আজি মোক তুমি ক'লা তোমাৰ মনৰ কথা। ভাল লাগিল তোমাৰ মনৰ বতৰা জানি। আই লাভ ইউ দীপু। আৰে ইমান জল্দি তুমি মোৰ প্ৰেমত ফচিবা বুলি মই ভবাই নাছিলোঁ। কি কৈছা? প্ৰেমত ফচিছো? সেই পাগলী, ধেমালি কৰিছোঁ। ইমান জল্দি তুমি মোক ভাল পাবা বুলি মই ভবাই নাছিলোঁ। নাজানো কিয় তোমাক ইমান সোনকালেই ভাল পাই পেলালোঁ। তেন্তে আমাৰ ভাল পোৱা কণ্টিনিউ কৰোঁ? য়েছ। নাই, মই পৰীক বুজাব লাগিব। দীপুৰ পৰা আঁতৰি থাকিব ক'ব লাগিব। কেৱল মোৰ স্বাৰ্থত নহয়, মই পৰীক দীপুৰ প্ৰেমত প্ৰতাৰিত হ'ব দিব নোৱাৰোঁ। সিহঁত ইমান ক্ল'জ হৈ গ'লনে ইমান কম দিনতে? গুড গুড দীপু, গুড। এই বুদ্ধুজনীয়ে ইমান জল্দি তোমাক ভাল পাই পেলালেনে? অ' মাই গড। ঐ, তাই কিন্তু মোক সঁচা ভাল পাই যেন লাগিছে। ন' দীপু, তুমি তাইক সঁচা ভাল পাব নোৱাৰা। তোমাক সঁচা ভাল পাবলৈ মই আছোঁ। মই তোমাক সঁচা ভাল পাওঁ। তোমাকচোন মই কৈছোঁ, তোমাৰ মোৰ বিয়া হ'ব। মই তোমাক সঁচা ভাল পাওঁ, আৰু তুমি যেনেকুৱা সেইদৰেই মই তোমাক একচেপ্ট কৰিম। তুমি তাইক সঁচা ভাল পাব নোৱাৰা। তুমি তাইক প্ৰতাৰণা কৰিব লাগিব। তুমি তাইক ইউজ কৰিব লাগিব। তুমি তাইক কন্দুৱাব লাগিব। সদায় তুমি তাইৰ লগত ফোনত কথা পাতিবা, আৰু তাইক ব্লেকমেইল কৰিবা, তাইৰ পৰা পইচা সৰকাবা, আৰু তাইক তুমি সন্দেহ কৰিবা বেলেগৰ লগত। তাইক বৰবাদ কৰি দিবা। ঐ, এইবোৰ ইমান জল্দি কৰিব নোৱাৰি। নোৱাৰি? তোমাকতো কৈছোৱেই, এবছৰমান ইয়াত থাকি লোৱা। প্ৰথম অৱস্থাতে তুমি তেনেকুৱা কৰিলে তাই তোমাক এৰি দিব। তাইক প্ৰেমৰ জালত ফচাই লোৱা, যাতে তাই তোমাক এৰি থাকিবই নোৱাৰে। আৰু 2 দিনমান আছোঁ, তাৰপিছত মই মোৰ ঘৰ যাব লাগিব। ঘৰত দুটামান কাম আছে, আকৌ আহিম দিয়া। ঠিক আছে, ঘৰলৈ গৈ কিন্তু কণ্টেক্টত থাকিবা। তুমি বেলেগ ছোৱালীৰ লগত চেনি খালেও এই লগত কথা পতা কমাই নিদিবা। অ'কে, কিন্তু তুমি মোক নক'লা, তুমি তাইৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণটো কি? কাৰণটো পিছত জানিবা। কাৰণটো তুমি এতিয়াই জানিব নালাগে। অ'কে। অ' পৰী, তুমি অফিচৰ পৰা আহিলা? হয় নয়নদা। কি হ'ল নয়নদা, আজিকালিচোন তুমি মোৰ খবৰ এটাও নোলোৱা হ'লা। আগতে মোক বজাৰ সমাৰ কৰি দিয়া, আজিকালি মই নিজে বজাৰ কৰিব পৰা হ'লো বাবে তুমি মোৰ খবৰ এটাও ল'ব লাগে বুলি নাভাবা নেকি? নাই অ',
ময়ো অলপ ব্যস্ত আছো যে, সেই ইণ্টাৰভিউবোৰ দি আছো যে। হয় দিয়া, তোমাৰ ভালেই হ'ব। তুমি মোৰ ভাল চিন্তা কৰা, কিন্তু মই তোমাৰ ভাল চিন্তা কৰাৰ অধিকাৰ আছেনে? আৰে নয়নদা, কিয় তেনেকৈ কৈছা? কিয় তোমাৰ অধিকাৰ নাথাকিব? মই যদি ভণ্টি হওঁ, সম্পূৰ্ণ অধিকাৰ আছে। ভণ্টি দাদা এইবোৰ বাৰু পিছৰ কথা। মই তোমাক ক'ব বিচাৰিছো, তুমি আমাৰ দীপুৰ পৰা অলপ আঁতৰি থাকিবা। কি? কিয় ক'লে তেনেকৈ? আচলতে দীপু বৰ ভাল ল'ৰা নহয়, তাৰ চৰিত্ৰ বেয়া। মই তোমাক কথাবোৰ ক'লো, তুমি ভাবি চাবা আৰু দীপুৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিবা। নয়নদা, দীপু বৰ্তমান ইয়াত নাই। সি চহৰলৈ গ'ল, নিজৰ ঘৰলৈ। আৰু তুমি মোক দীপুৰ সন্মুখত এদিনো তেনেকৈ নকলা কিয় দীপু বেয়া বুলি? এতিয়া দীপু নাথাকোতে যে তুমি তাৰ বদনাম কৈছা। চি নয়নদা, তোমাক এনেকুৱা বুলি ভবা নাছিলো মই। সি তোমাক বহুত বেছি ভাল পায়, তোমাৰ কথাকে মোক কৈ থাকে, তোমাৰ শলাগ লয়, তুমি বহুত ভদ্ৰ বুলি প্ৰশংসা কৰে। কিন্তু তুমি তাৰ অবিহনে তাৰ বদনাম গাইছা। বুজিছো সি তোমাৰ কাজিন, কিন্তু অলপতো মনত মৰম দয়া ৰাখা। আৰে তুমি বুজি পোৱা নাই কথাবোৰ পৰি। সঁচা কথাত ক'বলৈ গ'লে দীপু একেবাৰে বেয়া ল'ৰা, মই জানো তাৰ বিষয়ে। হ'ব নয়নদা, তুমি আৰু মোক বিশেষ একো ক'ব নালাগে। মোক চঞ্জনাই ক'লে হয়, যদি নয়নদাৰ কাজিন দীপু বেয়া, তেতিয়া মোক ধুনীয়াকৈ মোক কৈ দিলেহেঁতেন সকলোবোৰ কথা চঞ্জনাৰ ভাড়াৰ ঘৰত মই থকাই নহয়, চঞ্জনা মোৰ বেষ্ট ফ্ৰেণ্ড। মই ভাবোঁ ইয়ালৈ অহাৰ দিনাখনিৰ পৰা যেতিয়া জানিলো তাই আৰু মোৰ ডেট অফ বাৰ্থ একেটা ইয়েৰতে বুলি, আমি দুইজনী ফ্ৰেণ্ড হৈ গ'লো। এতিয়া তাই মোৰ বেষ্ট ফ্ৰেণ্ড। তাই মোক কেতিয়াও বেয়া হোৱাটো নিবিচাৰিলেহেঁতেন। তুমি কি ভাবি এইবোৰ কৈছা মই নাজানো। শুনা নয়নদা, মই তোমাক স্পষ্টকৈ কৈ দিওঁ, তুমি দীপুৰ পৰা মোক আঁতৰাৰ চেষ্টা কিয় কৰিছা সেয়া নাজানো মই। কিন্তু শুনা, মই দীপুক ভাল পাওঁ আৰু দীপু লৈয়ে বিয়া হ'ম। তোমাৰ এই প্লেন তোমাৰ লগত ৰাখা, এইবোৰত তুমি ছাকচেছ হ'ব একেবাৰে নোৱাৰা। আৰে মোৰ কথাবোৰ বুজিবও চেষ্টা নকৰিলে পৰিয়ে। হয় মই পৰীক ভাল পাওঁ, হয় মই পৰীক বেলেগৰ লগত চাব নিবিচাৰোঁ, কিন্তু সেইবাবেই মই দীপুক বেয়া বুলি কোৱা নাই। দীপু সঁচাকৈ বেয়া ল'ৰা। পৰী, তুমি যাক ভাল পোৱা তাৰ লগত সুখী হ'লে ময়ো সুখী হ'ম। মোৰ ভাল পোৱাত স্বাৰ্থ নাই যে তোমাক ভাল পালোঁ বুলি মই তোমাৰ অপচন্দ মতেও তোমাক মোৰ কৰি নলওঁ। কিন্তু তুমি দীপুৰ পৰা আঁতৰি থকাটো তোমাৰ বাবে ভাল। ঐ চঞ্জনা, ডাঙৰ কথা হ'ল, ঐ মোৰ চৰিত্ৰৰ বিষয়ে নয়নে আমাৰ নয়নে এই কৈছে নহয়, মানে পৰীক কৈছে মই বেয়া ল'ৰা, মোৰ পৰা আঁতৰি থাকিবলৈ এইবোৰ কৈছে পাই। জানো, মই সকলোবোৰ জানো। মোক পৰিয়ে কৈছিল, সেইবাবে তোমাক মই জলদি ইয়ালৈ মাতি আনিছো। আমাৰ কামটো সমাপ্ত কৰিব হ'ল, পিছত নয়নে তাইক প্ৰমাণ দি দিব তুমি যে বেয়া ল'ৰা, মানে তুমি যে এনেকৈ যিটো ছোৱালীৰ লগত চেনি খাই ফুৰা। কামটো শেষ মানে কি কৰিব লাগে? তাইক তুমি ব্লেকমেইল কৰা। তাইৰ ফটোবোৰ লোৱা। তাই বিভিন্ন ধৰণৰ ফটোবোৰ লৈ তুমি সেই ফটোবোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰি দিম বুলি কোৱা। প্ৰথম তাইৰ পৰা ফটোবোৰ খোজা, যদি ফটোবোৰ নিদিয়ে তুমি তাইক ভাল নাপাওঁ বুলিয়ে কৈ দিয়া, আৰু তাৰ পিছত সেই ফটোবোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিম বুলি কৈ তাইৰ পৰা পইচা লোৱা। আৰু যদি তাই পইচা দিবলৈ অমান্তি হয়, তেতিয়া আমি বেলেগ ব্যৱস্থা কৰিম। তাই কান্দিব লাগিব, এদিন তাই চিঞৰি কান্দিব লাগিব যে তাই তোমাক ভাল পোৱাটো জীৱনৰ ডাঙৰ ভুল আছিল। কিন্তু তুমি এইবোৰ কিয় কৰিব বিচাৰিছা চঞ্জনা? কিয় জানিব বিচাৰি আছা নহয় তুমি? শুনা তেন্তে, সেইদিনা তাই আমাৰ ঘৰত ঘৰ ভাড়া লোৱাৰ দ্বিতীয়টো দিন আছিল। আমাৰ ঘৰলৈ মোক চাবৰ বাবে এজন ল'ৰা আহিছিল, ইঞ্জিনিয়াৰ কৰে। বহুত ধুনীয়া আছিল ল'ৰাজন, হেণ্ডচম আছিল। ল'ৰাজনক প্ৰথম দেখিয়ে মোৰ ভাল লাগি গৈছিল। সেনেকুৱা লাগিছিল আমাৰ বিয়া হ'লে বহুত বেছি হেপী হ'ম। ল'ৰাজনৰ মাক দেউতাকেও মোক খুবেই পচন্দ কৰিছিল, ল'ৰাজনেও মোক পচন্দ কৰিছিল। এক মুহূৰ্তত আমাৰ ড্ৰয়িং ৰুমলৈ পৰি আহিল, কিবা এটা সুধিবৰ বাবে মোক বিচাৰি পৰি আহিলে, আৰু যেতিয়াই পৰীক দেখা পালে তেতিয়াই মোক পচন্দ কৰা ল'ৰাজন আৰু ল'ৰাজনৰ মাক দেউতাকে মোক অপচন্দ কৰি পৰীক পচন্দ কৰিলে। পৰীক বিয়া পতাৰ প্ৰস্তাৱ দিলে। মই অপমানিত হৈ গ'লো। সেই মুহূৰ্ততে মই অপমানিত হৈ গ'লো, আৰু মই চিঞৰি কান্দিলো সেই ৰাতি। আৰু মই 2 দিন ধৰি পৰীক নমতাকৈ আছিলো। পিছত মা দেউতাই বুজালে পৰীৰ কোনো দুখ নাই, তাইক মাতিব লাগে। আৰু ময়ো চিন্তা কৰি চালো, পৰীৰ দুখ নথকা নহয়, তাইৰ দুখ এটাই, তাই কিয় আলহীৰ সন্মুখলৈ ওলাইছিল। আৰু
মই সেই দিনাই সিদ্ধান্ত ল'লো যে পৰীৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিম। মই তাইৰ লগত এনেকৈ থাকিম যে তাই কোনোদিন বুজিয়েই নাপাব মই তাইৰ শত্ৰু। আৰু তোমাক সেইদিনা লগ পাই তুমি যেতিয়া তাইৰ বিষয়ে সুধিলা, মইতো সেইটো সুবিধাই লৈ ল'লোঁ। এতিয়া মই তাই বৰবাদ হোৱা চাব বিচাৰোঁ, তাই চকু পানী চাব বিচাৰোঁ, তাই কষ্টত থকা চাব বিচাৰোঁ। অ'কে, আমাৰ প্লেন মতেই সকলোবোৰ হৈ গৈছে। এতিয়াৰ পৰা আৰু কোনো টেনশ্যন নাই। তুমি মই প্লেন বনোৱাৰ মতেই তাই আমাৰ প্ৰেমত ফচিল, মানে মোৰ প্ৰেমত ফচিল। এতিয়া তাইক বৰবাদ কৰাৰ দায়িত্ব মোৰ। তাই ভাবিছে মই তাইক সঁচা ভাল পাওঁ। তাইৰ নিচিনা হাজাৰজনী ধুনীয়া ছোৱালীক মই নচুৱাই থৈছোঁ। সময় থাকোঁতে সকলোবোৰ জানি মই ভাল কৰিলোঁ দীপু। আন ছোৱালীৰ দৰে এতিয়া তুমি মোক নচুৱাব নোৱাৰা। পৰী, হৈ সঞ্জনা, মই তোক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ। আৰু তই এনেকৈ মোৰ বাবে মনত লেতেৰা ৰাখি থৈছ। তই মোক প্ৰতিশোধ ল'ব বিচাৰিছ, যিটো মোৰ ভুলেই নাছিল। হয়, মোৰ এটাই মাথো ভুল হ'ল, মই আলহীৰ সন্মুখলৈ ওলাব নালাগিছিল। মইতো জনা নাছিলোঁ যে সেইদিনা তোক চাবলৈ কোনোবা আহিছে। আৰু দীপু, তোমাকনো কি ক'ম, ছোৱালীৰ প্ৰেম ভালপোৱা সঁচা ভালপোৱাৰ লগত খেলা কৰিছা তুমি। সেদিন বৰ বেয়াকৈ পস্তাবা। হয়, তুমি ঠিকেই কৈছা। মই ভাবি আছিলোঁ তুমি মোক সঁচা ভাল পোৱা, কাৰণ মইতো তোমাক সঁচাই ভাল পাইছিলোঁ। থেংকছ টু গড, ভগৱানে আজি মোক সকলোবোৰ শুনাই দিলে। মই সকলোবোৰ এতিয়াহে বিশ্বাস কৰিব পাৰিছোঁ। নয়নদায়ে কথাবোৰ কওঁতে মোৰ নয়নদাৰ ওপৰত ঘৃণা উপজিছিল। সন্মান থকা সেই মানুহজনক মই ঘৃণা কৰিবলৈ লৈছিলোঁ। আজি বুজি উঠিছোঁ কোন সত্য আৰু কোন অসত্য। আজি এই সঁচা বন্ধুত্বৰ ওপৰতো মোৰ ঘৃণা উপজিছে, বিশ্বাস হোৱা নাই। আৰু সঁচা ভাল পোৱাৰ ওপৰতো। তই এনেকুৱা কৰিব নালাগিছিল সঞ্জনা। তই যদি মোক এবাৰ ক'লিহেঁতেন যে তই এইবোৰৰ বাবে কষ্ট পাইছ, মই তোৰ ঘৰেই এৰি থৈ গ'লোহেঁতেন। তোৰ সন্মুখত মই কেতিয়াও নাথাকিলোহেঁতেন। আৰু দীপু, মই তোমাক সঁচা ভাল পাইছিলোঁ। সেই সঁচা ভালপোৱাখিনি তুমি অভিনয় বুলি ভাবিলা। তুমি মোৰ সঁচা ভালপোৱাখিনিৰ লগত খেল খেলিলা। থেংক ইউ। মই তোমাক অভিশাপ নিদিওঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম তোমাৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহক যি তোমাক শুদ্ধ পথলৈ আনে। দীপুক মই ভাল পাওঁ আৰু আমাৰেই বিয়া হ'ব। বহুত বহুত অভিনন্দন। চৰি পৰী। তোমাৰ চৰিৰ কোনো প্ৰয়োজন নাই। তুমি আৰু সঞ্জনা, তই মোৰ জীৱনলৈ দুনাই উভতি নাহিবি। তহঁত যদি মোৰ ওচৰলৈ আহ উভতি, মই নিজকো পাহৰি যাম হয়তো কেতিয়াবা। মই সেই ঘৰ খালী কৰি গুচি যাম, চিন্তা নকৰিবি। তই আৰু মোক সহ্য কৰিবলগীয়া নহয় সঞ্জনা। পৰী, বাদ দিয়া, এইজনীয়ে সঁচাবোৰ জানিলে কিনো হ'ল। তাইক যেনিবা আমি বৰবাদ কৰিব নোৱাৰিলো। এতিয়া তুমি আৰু মই হেপী লাইফ কটাম। ঐ, তুমি মোক ভাল পোৱাৰ পিছত আকৌ বেলেগৰ লগত এইদৰে চেনি খাব নোৱাৰা। গড প্ৰমিছ, অ'কে? অ'কে। মই জানো নয়নদা, তোমাৰ ওচৰত মোৰ ক্ষমা নাই। মই ক্ষমাৰ যোগ্যই নহয়। তোমাক মই বহুত কথা শুনালো। আজি মই সত্যবোৰৰ লগত চিনাকি হলো। সেয়ে আজি মই এই গাঁৱৰ পৰা যাবলৈ ওলাইছো। আৰু যোৱাৰ আগত মই আধৰুৱা কৰি থৈ যাব নোৱাৰো। সেয়ে তোমাক ক্ষমা বিচাৰিছো। তুমি ক্ষমা বিচাৰিবলগীয়া একো কথাই হোৱা নাইকিয়া। তুমি তাক সঁচা ভাল পাইছিলা, সেইবাবে তাক বিশ্বাস কৰিছিলা। এতিয়া সেইবোৰ বাদ দিয়া। বেলেগ গাঁৱত তুমি জানো তুমি থাকিবৰ বাবে ভাড়াঘৰ বিচাৰিছা? আৰু তোমাৰ অফিচলৈ দূৰ নহ'ব জানো? দূৰ হলে উপায় নাই। ঘৰ এটা পাইছো, তাতে থাকিম। মই তোমাক অকলশৰীয়া হ'বলৈ দিব নোৱাৰো নহয়। বেয়া নাপাবা নয়নদা, আজি মই তোমাৰ ৰিকুৱেষ্ট ৰাখিব নোৱাৰো। মই আজি যাবই লাগিব এই গাঁও এৰি। মই আৰু সঞ্জনাৰ ঘৰত নোৱাৰো থাকিব। আমাৰ ঘৰতো পাৰিবা। নয়নদা, দীপুক মই আজিয়েই ইয়াৰ পৰা যাবলৈ কৈছো। তুমি আমাৰ ঘৰত থাকিবা। আমাৰ ঘৰত থাকিবলৈ তোমাৰ অসুবিধা নহয় যদি আমাৰ ঘৰত থকাৰ প্ৰস্তাৱ দিছো তোমাক। আৰু তোমাক ভাল খবৰ এটা দিয়াই নাই। মোৰ চাকৰি হৈছে। এই মাহতে জইন কৰিব লাগিব আমাৰ ইয়াৰে এটা অফিচত, মানে পাব্লিক হেল্থৰ অফিচত। বহুত ভাল কথা। কংগ্ৰেচুলেশ্যনছ। থেংক ইউ। পৰী, বেয়া নোপোৱা যদি মই তোমাক কথা এটা কওঁনে? তোমাৰ কথাত বেয়া পাবলগীয়ানো কি আছে নয়নদা, কোৱা। মোৰ চাকৰিও হ'ল, সেইবাবে ভাবিছো এই বহাগতে মই তোমাৰ ঘৰত গৈ তোমাৰ মা দেউতাক মোৰ বাবে তোমাক খুজিমগৈ। মানে তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰিবলৈ মই তোমাৰ মা দেউতাৰ পৰা পাৰ্মিশ্যন আনিমগৈ।
সেইবোৰ তুমি কি কৈছা নয়নদা? সেয়া অসম্ভৱ, কাৰণ মই কাকো এতিয়া সঁচা ভাল পাবই নোৱাৰো। প্ৰথম দীপুকেই ভাল পাইছিলো, কিন্তু দীপুৱে মোৰ লগত খেলা কৰিলে। মইতো তোমাক সঁচা ভাল পাওঁ। মোৰ সঁচা ভাল পোৱাখিনিয়েই আমাৰ সংসাৰখনৰ বাবে যথেষ্ট নহ'ব জানো? আৰু চেষ্টা কৰিলে তুমি এদিন মোক ভাল পাব পাৰিবা। তুমিও এদিন যে মোক সঁচাকৈ বহুত বেছি ভাল পাবা, সেয়া মোৰ বিশ্বাস। মোৰ মা দেউতাইও তোমাক পচন্দ কৰে। কোনো টেনচন নোহোৱাকৈ আমাৰ বিয়াৰ কথা মই পাতিব পাৰোনে পৰি? কিন্তু মোৰ ভয় হয় নয়নদা, যদি যদি মই আকৌ প্ৰতাৰিত হ'বলগীয়া হয়। মোৰ ওপৰত তোমাৰ অলপো বিশ্বাস নাই? তুমি কি মোক দীপুৰ দৰে বুলি ভাবিছা নেকি? নাই নয়নদা, এবাৰ তোমাক ভুল বুজাৰ ভুল কৰিলো, দ্বিতীয়বাৰ সেই ভুল নকৰো। তুমি যদি মোক সঁচা মৰম দিব বিচাৰা, তেন্তে এই বিয়াত বহাৰ মোৰ কোনো আপত্তি নাই। তুমি যে ভদ্ৰ সংস্কাৰী ল'ৰা, সেই বিষয়ে মই জানো। বেলেগে তোমাৰ হৈ মোৰ ওচৰত চাৰ্টিফিকেট নিদিলেও হ'ব, কিন্তু এই সত্যটো মনত ৰাখিবা যে মই দীপুক সঁচা ভাল পাইছিলো। তাক এতিয়া মই মনৰ পৰা মুচিম, কাৰণ তাৰ সত্যবোৰ জানিলো। কিন্তু তাকতো মই সঁচাই ভাল পাইছিলো ন। সেই দুখবোৰ পাতল হ'বলৈ মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। তুমি যিমান সময় বিচাৰা সিমান সময় তোক দিম, মাথো তুমি কোৱা মোৰ লগত বিয়াত বহাত তোমাৰ কোনো আপত্তি নাই। নাই নয়নদা, তোমাৰ দৰে সভ্য ভদ্ৰ সিমান এটা সংস্কাৰী ল'ৰাৰ লগত বিয়াত বহাত মোৰ কোনো আপত্তি নাই। থেংক ইউ পৰি, থেংক ইউ।